গাইজ কেনেকৈ আছে আজি মই বহুত ইম্পৰ্টেণ্ট এটা কথা লৈ আহিছোঁ। কথাখিনি যেন হ'ল এইটোৱে, দেখা এই প্লেটফৰ্ম অহাৰ কাৰণে বহুত ধৰণৰ মানুহে বহুত ধৰণৰ কথাখিনি আপোনালোকক ক'ব, বহুত ধৰণৰ মানুহে বহুত ধৰণৰ কথাখিনি আপোনালোকক ক'ব, বাট আপুনি যিখিনি মকচদলৈ ওলাইছে নহয় সেই মকচদখিনি পিছফালে এৰি থৈ নাহিবা। দেখা আজিকালি নহয় পিছফালে ক'ব কাৰণে বহুত ধৰণৰ মানুহ আছে, তোমাক তলত পেলাবৰ কাৰণে বহুত ধৰণৰ মানুহ আছে, বাট তুমি সেইখিনি ইম্পৰ্টেণ্ট নাভাবিবা। তুমি যিখিনি মকচদ তোমাৰ অন্তৰৰ পৰা যিখিনি মকচদ লৈ পেলাই আগলৈ যাব বিচাৰিছা সেইখিনি ইম্পৰ্টেণ্ট বুলি ভাবি থাকিবা। আজিকালি যোনে আগবাঢ়িব বিচাৰে তাক পেলাবৰ কাৰণে বহুত ধৰণৰ ভাৱনা কৰি থাকে, তো সেইখিনি কথা কেতিয়ালৈ চিৰিয়াছ নল'বা। আপোনালোকে যিখিনি কামত আগলৈ বাঢ়িছা সেইখিনি কামত মনোযোগ দি আগলৈ বাঢ়ি থাকিবা। সেইখিনি আজি ফেচবুকত হ'ব দিয়া, ইয়াৰ ৰিয়েল লাইফতো হ'ব দিয়া, যিখিনি কাম কৰি আছা সেইখিনি কাম আপোনাৰ নিজৰ মনোযোগ দি পেলাই কাম কৰি পেলাই আগুৱাই যাবা। তেতিয়া দেখিবা কামিয়াব পাবৰ কাৰণে সময় নালাগে, আৰু মেহনত কৰিলে এনেও ওপৰৱালা